friends, welcome to my YouTube channel Ekedo Vlogger. Ekedo channel আপোনালোকক স্বাগতম। তো গাইজ আজি গৈ আছো মই এটা ধুনীয়া এটা জাগাত গৈ আছো। চিমলিতলা আমাৰ দুধনৈৰ পৰা মোটামুটি 14-15 কিলোমিটাৰ মান হয়। তো তালৈকে গৈ আছো। তাতে এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে। কি কৰিব গৈ আছে আপোনালোকক যাই তাতে ভালকে দেখুৱাই আছো। তো এটা ভাল সুন্দৰ এটা জাগাত আছো, চাব পাৰে কি ধুনীয়া এটা মথাউৰি পাৰত আছো। ইফালে সূৰ্য বিলি মাৰ যায় গৈ আছে। আৰু ধুনীয়া খেতি লাগি আছে বঢ়িয়াকে একদম। একদম ভাল লাগে আৰু ইফালে অলপ আগত এই ব্ৰহ্মপুত্ৰখনো আছে ওচৰতে। তো এতিয়া তালৈকে যাওঁ, যাই পেলাই ভিডিঅ'টো বনাওঁ। মই সেইদিনা যোৱা ভিডিঅ'টো কৈছিলোঁ আপোনালোকক, এটা ভাল এটা ভিডিঅ' দেখাই আছোঁ আপোনালোকক, ৱৰ্ল্ড ৰেকৰ্ড কৰিব গৈ আছে। তো বলক একেলগে যাওঁ। তো আমাৰ লগত দৃষ্টান্ত আছে। তো গাইজ ফাইনেলি আহি পালোঁ এতিয়া আমি জেগাটোত। আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক প্ৰথম ভিউ, প্ৰথম ইণ্টাৰেষ্টটো হ'ল আপোনাৰ এইটো গেটটো। তো এতিয়া এইটো বন্ধ আছে বাৰু, এইটো বন্ধ আছে। অহাকালি খুলিব, অহাকালি 13 তাৰিখটো। তো এতিয়া আগৰ ভিতৰত যাই পেলাই কমিটিৰ মানুহৰ লগত কথা পাতোঁ একবাৰ, কি হয় কি নহয়। তো আপোনাৰ মেইন মুখ্য তো এই চিমলিতলাত এইবাৰ ভোগালী উৎসৱত মেইন মুখ্য আকৰ্ষণ হ'ল আপোনাৰ এইটো বহুত ডাঙৰ এটা প্ৰকাণ্ড জাপি বনাইছে ইয়াত, চাব পাৰে। তো চাব পাৰে বহুত ডাঙৰকৈ বনাইছে, মোটামুটি 100 কিমান ফুট আছিলে। মই এতিয়া কমিটিৰ মানুহৰ লগত দাদা এজনৰ লগত কথা পাতিম ৰ'ব, আপোনাক ভালকৈ দেখুৱাই আছোঁ। আৰু এতিয়া চাব বহুত ডাঙৰকৈ বনাইছে, একদম বহুত ডাঙৰকৈ। আৰু এইপিনে এটা মেজি বনোৱা আছে, চাব পাৰে সেইটো এটা মেজি বনাই থোৱা আছে। আৰু ইফালে চাব পাৰে। তো গাইজ ইফালে চাব পাৰে কিমান ডাঙৰ এটা বনাইছে এই জাপি। আৰু এইপিনে এটা মেজি বনাইছে, মেজিটোত অহাকালি পৰহিলৈকে জুই দিব চাগে ইয়াত। কমিটি দাদাৰ লগত কথা দি আছোঁ। আৰু বনাইছে গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। তো এইটো চাই এনেকুৱা লাগিছে যে এটা ৱৰ্ল্ড ৰেকৰ্ডে হ'ব এইটো। অহাকালি চাওঁ, ৱৰ্ল্ড ৰেকৰ্ড হ'বলৈ গৈ আছে এইটো। বহুত ডাঙৰকৈ বনাইছে জাপিটো, 101 ফুট নে কিবা এনেকৈ আছিলে। আপোনালোকে সোমাই আহিয়ে এটা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি পাব ধুনীয়াকৈ। যে বন ফায়াৰ কৰিব অহাকালি 13 জানুৱাৰী, চবে উৰুকা খাব। আৰু গাইজ ইয়াতে এটা বস্তু বনাইছে, আগৰ দিনৰ ঘৰবিলাক যে থাকে না, খেৰৰ এটা ঘৰ, ধুনীয়াকৈ ঘৰ এটা আছে, একদম ট্ৰেডিশ্যনেল টাইপৰ। এটা কুঁৱা এটা আছে, তাৰপিছত ঘৰ আছে। আৰু এইটো এতিয়া চাব ধুনীয়া নঙলা লগাই থৈছে। আৰু একদম গাঁৱৰ পৰিৱেশটো লগাই দিছে আৰু ইয়াতে ধুনীয়াকৈ। তো আহি কিবা এটা ভাল লাগি গৈছে ইয়াতে। তো ধুনীয়া আছে। আৰু ইয়াতে কিবা ষ্টেজ টাইপৰ বনাইছে অলপ, কিবা কিবি প্ৰগ্ৰাম হ'ব চাগে ইয়াতে অহাকালি। এইটো এটা কাজডালে বনাইছে, চাব পাৰে চিমলিতলা ভোগালী মহোৎসৱ। তো যেতিয়া আমাৰ লগত দাদা আছে, দাদাৰ নামটো? মোৰ নাম শ্ৰী প্ৰবীণ মেধি। কিবা দায়িত্ব আছে? মই এই সমিতিখনৰ সম্পাদকৰ দায়িত্ব দিছোঁ, পৰিচালনা সমিতিৰ। এই জাপিখন যে বনাইছে কিহৰ কাৰণে? আমি আচলতে যিহেতু আমাৰ মাজৰ পৰা আজিৰ পৰা প্ৰায় 2 মাহ 3 মাহমান আগতে আমাৰ যি প্ৰাণৰ শিল্পী শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতকতো আমি জীৱিত কালত একো দিব নোৱাৰিলোঁ। আৰু তেখেতক দিব পৰা বস্তু আমাৰ হাতত নাইও। তথাপিতো আমি তেখেতৰ মনৰ শান্তিৰ কাৰণে, আমাৰ মনৰ শান্তিৰ কাৰণে তেখেতৰ নামত আমি এইটো 103 ফুট উচ্চতাৰ এটি জাপি নিৰ্মাণ কৰিছোঁ। আৰু তেখেতৰ নামতে আমি উৎসৰ্গা কৰিম। তো গাইজ দাদা কি কয়, চিমলিতলা এটা প্ৰথম না বোলে? আৰু এইটো আচলতে আমাৰ এইবাৰ ৪ৰ্থ বৰ্ষ শিমলুতলা নয়াপাৰা যুৱ সংঘৰ উদ্যোগত, আৰু লগতে আমাৰ বৃহত্তৰ শিমলুতলা অঞ্চলবাসীৰ যিটো সৌজন্যত আমি ৪ৰ্থ বৰ্ষৰ বাবে ভোগালী মহোৎসৱ আয়োজন কৰিছোঁ। ইয়াতে আমি গোটেইখিনি অসমৰ যিখিনি ৰাইজ আছে, আমি গোটেইখিনিকে আহ্বান জনাইছোঁ, আপোনালোকে আহক। আমাৰ শিমলুতলাত যিখিনি আমি অনুষ্ঠান আয়োজন কৰিছোঁ সেইখিনি আপোনালোকে উপভোগ কৰক। আৰু আমাৰ এটা বিশ্বাস, বোধহয় আপোনালোকে আহি ইয়াতে সুখ পাব, ভাল পাব। তো দাদা ইয়াতে কাৰ্যক্ৰমখিনি ভালকৈ অলপ। আচ্ছা। আমি ইয়াতে 13, 14 আৰু 15 জানুৱাৰী অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব। 13, 14 আৰু 15 জানুৱাৰীত আমি 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু কালি আচলতে ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে আমাৰ পতাকা উত্তোলন থাকিব। তাৰপিছতে আছে দ্বাৰ উন্মোচন হিচাপে আমি মনোজ কুমাৰ ৰাভাদেৱক ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ, তেখেত আমাৰ মাজত আহি উপস্থিত হ'ব। তাৰপিছতে আছে জুবিন গাৰ্গলৈ, আমাৰ জুবিন গাৰ্গ দেৱলৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটি পাতিম। তাৰপিছতে আছে আমাৰ যিটো বৃহৎ জাপি আছে, সেইটো জাপি আমি উন্মোচন কৰাম। আৰু সেই উন্মোচক হিচাপে আমাৰ মাজত আহি উপস্থিত হ'ব জুবিন গাৰ্গৰ সহযোগী শিল্পী, বাদ্যযন্ত্ৰী আছিলে তেখেত ৰাজা বৰুৱাদেৱ। আমাৰ মাজত ঠিক 11টা বজাৰ লগে লগে আহি উপস্থিত হ'ব। সেয়েহে মই অঞ্চলবাসী ৰাইজক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে ঠিক 11 বজাৰ লগে লগে আহি আমাৰ এই যি মহোৎসৱস্থলী আছে ইয়াতে যদি সমবেত হয়, তেতিয়াহ'লে অলপ মানুহৰ যদি বেছি গেদাৰিং হয় অলপ ভাল লাগিব। আৰু তাৰপিছতে আমি 14, 15 এনেকৈ 3দিনীয়া কাৰ্যসূচী আছে। আৰু 14 তাৰিখে আমাৰ এটা ভাল অনুষ্ঠান আছে। আপোনাৰ যোৱাবাৰো আমাৰ এইটো অনুষ্ঠান আছিলে,
পিতৃ মাতৃ পূজন আৰু আশীৰ্বাদ অনুষ্ঠান এই মানে আজি বৰ্তমান সমাজত আমি পিতা মাতাৰ প্ৰতি শ্ৰদ্ধা ভক্তি এইখিনি নোহোৱা হৈ গৈ আছে সেইখিনি আমি মানে ফুটাই তোলাৰ কাৰণে আমি চেষ্টা কৰিম আমি কেনেধৰণে পিতৃ মাতৃক আচলতে আমি শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে তাৰ লগে লগে পিতৃ মাতৃ পূজন আৰু আশীৰ্বাদ অনুষ্ঠানখিনি শেষ হোৱাৰ লগে লগে আমি এটি আলস্য বিষয় ইয়াতে ৰাখিছোঁ সেই আলস্য বিষয় হৈছে অসমীয়া সংস্কৃতি আৰু নৱপ্ৰজন্ম অসমীয়া সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ বৰ্তমান কোনো ভাৱভংগী নোহোৱা হৈছে একো নাই তাৰপিছতে আছে বিহুৰ সংস্কৃতি আৰু অসমীয়া সমাজ এইখিনিও আমি ইয়াতে আলোচনা চক্ৰতে অংশগ্ৰহণ কৰিব আমাৰ বিশিষ্ট ৰুমিনাথ ডাঙৰীয়া ডক্টৰ ডাঙৰীয়ানী তেখেতো থাকিব ডক্টৰ দিগন্ত কলিতাদেৱ থাকিব সীমান্ত বৰঠাকুৰ তাৰপিছত এইপিনে উৎসৱানন্দ দাস আৰু জিতুমণি দাস দেৱ আমাৰ মাজত আহি উপস্থিত হ'ব ঠিক আছে দাদা এই যে জাপিটো লাষ্টৰ ফালে জ্বলাই দিব না বোলে না আমি জাপিটো আচলতে উৎসৰ্গা কৰিছোঁ আমি এইটো জ্বলাই দিবৰ কাৰণে নহয় কাৰণ জাপি হৈছে আমাৰ অসমীয়া স্বাভিমান যিহেতু আমাৰ স্বাভিমান সেইটোক আমি কেতিয়াও জ্বলাই নিদিওঁ আমি এইটো সংৰক্ষণৰ কাৰণে ব্যৱস্থা কৰিম যদি আমি সংৰক্ষণ আচলতে ইমান ডাঙৰ জাপি এটা সংৰক্ষণ কৰি ৰখা অসুবিধা হ'ব তথাপিতো আমি ইয়াক সযতনে ৰখাৰ কাৰণে চেষ্টা কৰিম আমি কিবা নকৰোঁ এইটো জ্বলাই নিদিওঁ ঠিক আছে